যদি আপুনি এইচসি কাৰ্ডৰ বাবে আপোনালোকে আবেদন কৰিব বিচাৰি আছে তেনেহ'লে আপোনালোকে মোবাইল ফোনেদি আপোনালোকে নিজে নিজে কৰিব পাৰিব। তো বহুত মানুহে কিন্তু কমেণ্ট কৰি সুধি আছিল যে আমাৰ এইচসি কাৰ্ডৰ বাবে আমি আবেদন কৰোঁ কিন্তু পে'মেণ্ট যিটো ৰিচিপ্ট আছে সেই ৰিচিপ্টখন নিদেখায়। তো আপোনালোকক দেখুৱাই দি আছোঁ। তো ইয়াতে চাব পাৰিছে, তো ইয়াতে ইউজাৰ আইডিটো আপোনালোকে চাব পাৰিছে, এপ্লিকেশ্যন ফৰ আবেদন এইচসি নেম, এপ্লাই নেম। তো আপোনালোকে ইয়াতে আপোনালোকৰ জেণ্ডাৰ সিলেক্ট কৰিব, আপোনালোকৰ মোবাইল নম্বৰ সিলেক্ট কৰিব, আপোনালোকৰ পান কাৰ্ডটো সিলেক্ট কৰিব, আপোনালোকৰ ইমেইল এড্ৰেছটো ইয়াতে সিলেক্ট কৰি দিব, আপোনালোকৰ ভোটাৰ কাৰ্ডটো সিলেক্ট কৰিলেও হ'ব নকৰিলেও হ'ব, আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে আপোনালোকে দি দিব, আপোনালোকৰ যিটো সাবকাষ্ট আছে এই সাবকাষ্টটো আপোনালোকে ইয়াতে দি দিব, আপোনালোকৰ ফাদাৰ নেম ইয়াতে দিব, আপোনালোকৰ মাদাৰ নেমটো দিব, এড্ৰেছ আপোনালোকৰ যিটো ঠিকনা আছে এই ঠিকনাটো আপোনালোকে ইয়াতে দিব, এড্ৰেছ 1, এড্ৰেছ লাইন 2, তো আপোনালোকৰ ৰাজ্যখনৰ নাম দিব, ডিষ্ট্ৰিক্টটোৰ নাম দিব, সাব ডিভিজনৰ নাম দিব, আপোনালোকৰ চাৰ্কেল অফিচ ক'ত আছে সেইটো আপোনালোকে দি দিব, আপোনালোকৰ মৌজা ইয়াতে নামটো দি দিব, গাঁওখনৰ নাম ইয়াতে ধুনীয়া কৰি দি দিব, আৰু আপোনালোকৰ যিটো মানে পুলিচ ষ্টেচন আছে পুলিচ ষ্টেচন দি দিব, আপোনালোকৰ পোষ্ট অফিচ আৰু আপোনালোকৰ পিনক'ডটো আপোনালোকে ইয়াতে ধুনীয়া কৰি দি দিব। তো ইয়াতে আপলোড কৰিছোঁ মই ডকুমেণ্টছবোৰ আপলোড কৰি কিনে আপোনালোকে ইয়াতে, তো ইয়াতে কিন্তু আপোনালোকে ভালেকেইটা ইয়াতে আপোনালোকক ফটো আপলোড কৰিব, 500 KB তলত হ'ব লাগিব, আৰু আপোনালোকে ইয়াতে মই পান কাৰ্ড আপলোড কৰিছোঁ, চ' PDF ফৰ্মেট মই আপলোড কৰিছোঁ, ইয়াতে আপোনাক এইটো মই আধাৰ কাৰ্ডত আপলোড কৰিছোঁ, আৰু ইয়াতে পিতৃৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ড যিটো মানে এইচসি কাৰ্ড আছে সেই এইচসি কাৰ্ডটো মই ইয়াতে আপলোড কৰিছোঁ, আৰু ইয়াতে ৰিকমেণ্ডেশ্যন কিন্তু অথৰাইজ কাষ্ট চাৰ্টিফিকেট যিটো আছে সেই আপোনালোকে সেইটো ইয়াতে নিদিলেও হয়। তো ইয়াতে আপোনালোকে এনেকৈ দি দিব, এনি আদাৰ ভোটাৰ যিটো আপোনালোকে চাৰ্টিফাইড কপি আছে সেইটো আপোনালোকে দিব পাৰিব, তো ইয়াতে নিদিলেও হয়। তো আপোনালোকে ইয়াতে আপোনালোকৰ যিটো মানে ফৰ্মখন ফিল আপ কৰিছে সেই ফৰ্মখন ইয়াতে আপলোড কৰিব লাগিব। তো ইয়াতে মই 2কে দিছোঁ, আৰু দি কিনে ইয়াতে মই কেপচাৰটো আপোনালোকৰ সন্মুখতে মই দি আছোঁ, RAHYG। তো এনেকৈ দিব, আই এগ্ৰিত ক্লিক কৰিব, ছাবমিটত ক্লিক কৰিব। তো ইয়াতে চাব পাৰিছে য়েছত মই ক্লিক কৰি দিছোঁ, ক্লিক কৰাৰ লগে লগে একো অহা নাই, তো আকৌ একবাৰ দিছোঁ, তো য়েছত মই ক্লিক কৰি দিছোঁ। তো ইয়াতে আপোনালোকে চাব পাৰিছে, তো এনেকৈ আপোনালোকৰ সন্মুখত পেজটো অ'পেন হ'ব। তো ইয়াতে 30 টকা পে' কৰিব দিছে, তো ইয়াতে মই 30 টকা পে' কৰি দিম, আৰু ইয়াতে ক্লিক হিয়াৰ টু প্ৰচিডত মই ক্লিক কৰি দি আছোঁ, আৰু ইয়াতে প্ৰচিড পে' এনেকৈ ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ডেছবৰ্ডটো অ'পেন হ'ব। যিহেতু মই UPIৰ মাধ্যমত পে' কৰিছিলোঁ, তো ইয়াতে চাব পাৰিছে UPI, আৰু ইয়াতে মই পেটিএম সিলেক্ট কৰিম। তো ইয়াতে 30 টকা আপোনালোকে পে' কৰিব লাগিব। তো ইয়াতে মই গোটেইখিনি বস্তু আপোনালোকক দেখুৱাই দি আছোঁ, যাতে আপোনালোকে সম্পূৰ্ণভাৱে আপোনালোকে চাব পাৰে। তো ইয়াতে আপোনালোকে চাব পাৰিছে ছাকচেছফুলি হৈ গৈছে। যিসকলৰ পে'মেণ্ট কৰাৰ পাছত এনেকুৱা ধৰণৰ অপশ্যনটো আহে, আপোনালোকে গ' বেকত ক্লিক নকৰি আপোনালোকে চেণ্ড এনিৱেত আপোনালোকে ক্লিক কৰিব। তো মই আপোনাক দেখুৱাই দিছোঁ, চেণ্ড এনিৱেত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিখন মানে ৰিচিপ্ট আছে এই ৰিচিপ্টখন আপোনালোকে ইয়াৰ পৰা আপোনালোকে চাবলৈ পাৰিব। তো মই আপোনাক দেখুৱাই দি আছোঁ। তো বহুত মানে কিন্তু এই গ' বেক যিটো অপশ্যন আছে এই গ' বেকত ক্লিক কৰি দিয়ে, সেইকাৰণে আপোনালোকৰ ৰিচিপ্টখন ডাউনলোড নহয়। চেণ্ড এনিৱেত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ আপোনালোকে যিখন ৰিচিপ্ট আছে এই ৰিচিপ্টখন আপোনালোকে এনেকৈ চাবলৈ পাৰিব। তো বহুত মানে কিন্তু কমেণ্ট কৰি সুধি আছিল যে আমি ৰিচিপ্টখন ডাউনলোড কৰিব নোৱাৰোঁ। তো এনেকৈ আপোনালোকে পে'মেণ্ট কৰাৰ পাছত যদি গ' বেক ক্লিক কৰি দিয়ে তে আপোনালোকে এই ৰিচিপ্টখন আৰু আপোনালোকে নাপাব, আৰু আপোনালোকে চেক কৰিব নোৱাৰিব। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোক সকলোৰে ভাল লাগিছে। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বহুত মানে কিন্তু ভিডিঅ' বনাই আছে, আপোনালোকক এনেকৈ লাইভ প্ৰুফ এতিয়ালৈকে কোনো মানে ইউটিউবাৰে এতিয়ালৈকে দেখুওৱা নাই, মই আপোনালোকক দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ কোনো সমস্যা হৈ আছে নিশ্চয় কমেণ্ট কৰি জনাব। তো এই প্ৰব্লেমবোৰৰ সমস্যা মই সমাধান লৈ আহিম। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।